নমস্কাৰ আপোনালোকে চাই আছে AIPL লাইভ 24/7 মই ষ্টুডিঅ সুপি এই মুহূৰ্তত লৈ আহিছে গুৰুত্বপূৰ্ণ খবৰ ৰঙালী বিহুৰ প্ৰাক্ষণত বতৰে লৈছে কালৰূপ আৰু বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ কেইবাখনো জিলালৈ জাৰি কৰিছে সতৰ্কবাণী আৰু বতৰ বিজ্ঞান কেন্দ্ৰই কোনকেইখন জিলালৈ জাৰি কৰিছে সতৰ্কবাণী জানো আহক বিশেষ আহি আছে ধুমুহা বৰষুণৰ লগতে বিজুলী ঢেৰেকনি ৰাজ্যৰ 9খনকৈ জিলাত বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী ৰঙালীৰ প্ৰাক্ষণত বতৰে ল'ব পাৰে কালৰূপ ৰঙালীৰ প্ৰাক্ষণত বতৰ কেনেকুৱা হ'ব সেইলৈ স্বাভাৱিকতে উৎকণ্ঠা আছে ৰাইজৰ মাজত আজি 12 এপ্ৰিলত কোকৰাঝাৰ পশ্চিম কাৰ্বি আংলং ডিমা হাছাও কাছাৰ শ্ৰীভূমি আৰু হাইলাকান্দি জিলাৰ দুই এঠাইত বিজুলী ঢেৰেকনি সহ বজ্ৰপাতৰ সম্ভাৱনা আছে অন্যহাতে আজি 12 এপ্ৰিলত ধুবুৰী দক্ষিণ শালমৰা আৰু গোৱালপাৰা জিলাত বিজুলী ঢেৰেকনিৰ সৈতে হঠাৎ বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত 30 পৰা 40 কিলোমিটাৰ হোৱাৰ সম্ভাৱনা আছে কাইলৈ 13 এপ্ৰিলত ধুবুৰী গোৱালপাৰা আৰু দক্ষিণ শালমৰা জিলাৰ দুই এঠাইত বিজুলী ঢেৰেকনি সহ বজ্ৰপাতৰ সম্ভাৱনা আছে অন্যহাতে কাইলৈ 13 এপ্ৰিলত কোকৰাঝাৰ জিলাত বিজুলী ঢেৰেকনিৰ সৈতে হঠাৎ বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত 30 পৰা 40 কিলোমিটাৰ হোৱাৰ সম্ভাৱনা আছে